যুগল দা ভইচটো ভালকে নাহে নাহে কৈ কিনে 2000 টকা বাঁহ দি আহিলা হা 2000 টকা এইটো মাইক এটা কিনিলো এতিয়া ভাল আহিছ ন হেল্ল' ঠিক আছে অ'কে এইটো ভিডিঅ' বনাইছোঁ মই দুটামান কথাৰ কাৰণে ভিডিঅ' বনাইছোঁ আৰু কমেণ্ট কিছুমান দিছে সেইবিলাকত মই অলপ ৰিপ্লাই কৰিম আৰু ছেকেণ্ড হ'ল তোমাৰ এপ্ৰেণ্টিচিপ লোৱা কিছুমানো কৈছে আৰু কমেণ্টতো কৈছে বা মেছেজতো কৈছে যে দাদা সেই ডিজেল বা ফিটাৰৰ কিছুমান টপিক মানে অলপ সহজ ভাষাত বুজাই দিব কৈছে এই দুদিনমান আগত কৈছে চিট মেটেল ৱৰ্ক এই এনেকুৱা কিছুমান মানে টপিক মই ভালকৈ পিছত কৈ দিম বাৰু কোনকেইটা টপিক বুজাব লাগিব তো তোমালোকে কোৱা যে তোমালোকক সহজ ভাষাত বুজাব লাগে নে নালাগে যদি লাগে বুলি কমেণ্ট কৰি দিয়া তেতিয়া মই বনাম নহ'লে নবনাওঁ মানে কি নহ'লে এনেই অকলে চেল বেলাই থকা নিচিনা হয়তো তো তোমালোকে ক'বা মই তেতিয়া বনাই দিম তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই পটককৈ ভাতটো খাই আহিছোঁ 11টা বাজি গ'ল এতিয়া 11টা বাজি গ'ল 11 কিমান হ'ল 44 তো মই পটককৈ ভাতটো খাই আহিছোঁ লগৰকেইটা ফোন কৰি আছে তাৰপিছত মই ভিডিঅ'টো আৰম্ভ কৰিম ঠিক আছে অ'কে এই কমেণ্ট এটা কৰিছিলে মই যিটো ইলেক্ট্ৰিকেলৰ লাইচেন্সৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ যে সেই ভিডিঅ'টো চাই এজন ল'ৰাই লাইচেন্স পালোঁ বুলি কৈছে তো সেই মোৰ ভিডিঅ'টো চাই কিনে লাইচেন্স পালোঁ বুলি কৈছে যে মোৰ ভাল লাগিছে ময়ো মটিভেট হৈছোঁ মোকোতো মটিভেট কৰিব লাগে ন যে মোৰ ভিডিঅ'ৰ দ্বাৰা তোমালোকৰ লাভ হৈছে নে নাই হোৱা নহ'লেতো এনেই চেল বেলাই থকা নিচিনা হয় যে তো বহুত ধন্যবাদ মোৰ ভিডিঅ'টোৰ পৰা তুমি যদি লাইচেন্স পালা নেক্সট এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' দেই এই ডিজেল ফিটাৰ বা যিয়ে নহওক লাগে এই ল'ৰাবিলাকে মানে ইলেক্ট্ৰিকেলৰ বস্তুবিলাকৰ ওপৰত ইমান আইডিয়া নাই মানে ইলেক্ট্ৰিকেল টাৰ্মছবিলাক ওমছ ল কিবা কিবি থাকে যে এইবিলাক তো সেইবোৰ কাৰণে কি কৰিবা জানা নাই এইবোৰ কাৰণে সেই তুমি টেক্সট বুকত তুমি মই ইয়াত টাইপ কৰি দিম দেই এতিয়া কেনেকৈ তুমি তেনেকৈ মানে গুগলত টাইপ কৰি দিবা তাত যিমানবিলাক ইণ্টাৰফেচ মানে যিমানবিলাক পেজ ওলাব গোটেইখিনি স্ক্ৰীনশ্বট মাৰিবা নহ'লে লিখি ল'বা আৰু সেইখিনিয়ে মানে প্ৰায় আহে দেই মানে কি হ'ল বিশেষকৈ আমি ডিজেল মেকানিকেল বা মেকানিকেলে হওক এনেকুৱা মানুহবিলাকে ইলেক্ট্ৰিকেলৰ ওপৰত ইমান আইডিয়া নাথাকে ন তো আৰু ঠিক তেনেকৈ ইলেক্ট্ৰিকেলৰ ল'ৰাখিনি সেই ডিজেল চিজেলৰ মানে মেকানিকেলৰ বস্তুখিনিৰ ওপৰতো সিমান আইডিয়া নাথাকে সিহঁতেও সেইটো বস্তু ওলোটাকৈ গুগলত টাইপ কৰিব পাৰে ঠিক আছে তো মই ইয়াত লিখি দিম বাৰু কেনেকৈ গুগলত টাইপ কৰিব লাগিব তো ইয়াত যিমানখিনি মানে MCQ আহিব পেৰেগ্ৰাফ আহিব যিমানখিনি নোটছ আহিব সেইখিনি তোমালোকে হেৰি কৰি থৈ দিবা স্ক্ৰীনশ্বট মাৰি কিনে বা লিখি কেনে বহীত থৈ দিবা বহুত ধুনীয়া দিয়ে বহুত ধুনীয়া ওলায় মানে নোটছবিলাক মই নিজেই সেইবিলাকৰ পৰাই পঢ়িছোঁ সেইটো কথা ঠিক আছে আৰু নেক্সট কমেণ্টটো মই চাওঁ হেৰি আকৌ এই ল'ৰাটোৱে কৈছে যে মোক গোটেইখিনি পঢ়ি কেনে কমপ্লিট হৈয়ে গৈছিলে তাৰপিছত তাক কোনোবাই ক'লে পিঙাই দিলে মানে আৰু কথাটো মানে এনেকৈ লগৰবোৰৰ লগত কথা পাতি থাকেতো যে তাক ক'লে কোনোবাই যে আৰু পষ্ট এতিয়াও অলপ নোলায় এইটো এই যোৱাবাৰ কথাই মানে তাৰপিছত ওলালে পষ্ট মানে তো কি কৈছে কোনোবাই তেনেকৈ কৈ দিলে নপঢ়িলোঁ তো সেইবিলাক কৰিব নালাগে তুমি পষ্ট তুমি নিজকে মাইণ্ডছেটটো এতিয়াৰ পৰা মাইণ্ডছেটটো বনাই ল'বা যে মই এনেই পঢ়িছোঁ মোৰ অইলৰ কাৰণে পঢ়া নাই বছ সেই আৰু ইয়াতকৈ বুজাবলগীয়া নাই তেতিয়া তোমাৰ কি হ'ব জানা নাই তুমি কেইবাটাও বস্তুৰ পৰা বাচি যাবা ছাপ'জ কেতিয়াবা পষ্ট অকণমান দেৰিকৈ ওলাব তেতিয়া তোমাৰ তেতিয়া মনটো ভাগি যায় সেইটোৰ পৰা বাচিবা ছাপ'জ তোমাৰ কোনোবাই লগৰ ল'ৰাই ক'ব যে পষ্ট নোলায় সেইটোৰ পৰা বাচিবা ঠিক আছে তুমি এনেই এক্সপেক্টেশ্যন লৈ মানে নল'বা যে অইলে পষ্ট ওলাব সোনকালে ওলাব আমি তেতিয়াবা পাৰিম মানে কি মই যেতিয়া কলেজত পঢ়ি আছিলোঁ মোৰ লগৰ ল'ৰাখিনি বা মোৰো ছেইম মাইণ্ডছেট আছিলে যে পৰীক্ষাটো ওলালেহে পঢ়িবলৈ মন যায় এনেই থোৰে পঢ়িম হা এনেকুৱা বুলি আমাৰ মাইণ্ডছেট মানে একদম মানে এক্সামৰ ডেট দিব সেইদিনাখনৰ পৰা আৰম্ভ কৰি দিম আৰু ৰখি থাকোঁ সেইকেইটা বাঁহ হয় মোৰো সেনেকৈ দুবাৰমান হৈছে তো সেইটো কাৰণে কৈছোঁ কোনোবাই কওক নকওক নাহে তুমি নিজৰ জানিবৰ কাৰণে পঢ়ি থাকিবা কিছুমান ছোৱালীয়ে মানে মেছেজ কৰি কেনে কৈছে যে এই দাদা সেই বস্তুখিনি অলপ সহজ ভাষাৰে বুজাই দিবচোন একদম কৈছে আপুনি বুজালে কিবা বোলে ঘৰৰ মানুহে কোৱা নিচিনা লাগে এনেকৈ কৈছে আৰু মানে ঘৰৰ মানুহে কোনোবাই কিবা বুজাইছে তেনেকুৱা ফিল হয় চবেই নিজৰ হেৰি আৰু তো ঠিক আছে মই যদি তোমালোকে যদি কমেণ্ট কৰি দিয়া বুজাব লাগে মই বুজাই দিম তাৰপিছত আৰু এতিয়া মই ভাবিছোঁ হেৰি এই মাহঁতক মই অলপ ফুৰাই আনোগৈ এনেই আৰু অলপ ফুৰি আহোঁগৈ তেনেকৈ
নিজকে মানে মই ঘৰৰ মানুহখিনিৰ লগত সময়টো অলপ দিব বিচাৰোঁ চবফালে কৰিব লাগিব তো বেলেঞ্চ কৰিব লাগিব এইবিলাক তোমালোকে পিছত বুজি পাবা বেলেঞ্চিং কি হয় এতিয়াতো সাধাৰণ কিতাপখন পঢ়িবলৈ অলপ দিগদাৰ লাগিছে নাই পিছত সংসাৰ কৰিলে চবফালে বেলেঞ্চ কৰিব লাগিব আৰু যাওঁ মা দেউতাহঁতৰ থাকিও ফুৰিও মোৰ ভাল লাগে কিবা এটা সঁচা কথা সেইটোৱে আৰু ঠিক আছে অলপ ফুৰি আহোঁ তোমালোকে মোক কমেণ্ট কৰি দিবা যে বনাব লাগে নে নালাগে মই কমেণ্ট চাই কেনে বনাই দিম ঠিক আছে আৰু পঢ়ি থাকা পষ্ট ওলাই যাব পাৰে পটককৈ সিটো পইণ্টলৈকে ন চাইকেল ঘূৰাব কেনেকৈ তেন্তে হা এইটো আইডিয়াটো ইউনিকটো দেউতা চলাব নেকি অঁ সেইটো পইণ্টত চাগে ওলমি পিনে যায় যে এইটো এইখন চাইকেল পেডেল মাৰিব লাগিব অঁ বঢ়িয়া বঢ়িয়া এইটো সাহস লাগিব নাওখন কেনেকৈ চলে এনেকৈ চলিব ন এনেকৈ ৰোলাৰ থাকে ন এইটো ঘূৰি থাকে ন এইটো ঘূৰি থাকিব সেইটোৱে ডাইৰেকশ্যন দিয়ে ন সেইটো এই এনেকৈ বঠা এইটো ই মানে অঁ ই ঘূৰি থাকিব নাই আৰু তেতিয়া আগলৈ গৈ থাকিব পালে বিল আহি গ'ল দেই বিল আহি গ'ল আজি খানাটো দেউতাৰ ফালৰ পৰা দিছে ধেমালি কৈছোঁ কেইটকা হ'লো 426 হৈ গ'ল দেই ৰুম দিছে ন বগাটোৰ লগত যে কোলা কোলা ওখ ওখ আছে অঁ এইকেইটা কি হয় এইকেইটা ওচৰত থকা এইকেইটা হাৰেং বুলি কয় হাৰেং ৰ'বা পূৰা জুম কৰিছোঁ দেই এই দুটা বৰটোকোলা এইটো হাৰেং ন এই বৰটোকোলাকেইটা হাড়গিলা বুলি কয় যে কোনটো কয় হাড়গিলাটো বেলেগ টোপোলা এটা ইয়াত ওলমি থাকে বিলত থাকে ন এতিয়া বৰটোকোলা কোনটো বৰটোকোলা এই দুটা দেখা নাই এই বাৰী চুকলে এই বগা বহুলটোৰ ওচৰত এই দুটা গৈ আছে এই কলা কলা দুটা অঁ সেইকেইটা ৰ'ব অহ' ইফালে গ'লগৈ আকৌ ইফালে আছিলে ৰ'ব এইকেইটা ওচৰৰ পৰা বহুত ডাঙৰ নহয় ন এইকেইটা ডাঙৰ কাজিৰঙালৈ ফুৰিব অহা নিচিনা লাগিছে হা